28 জুলাইত দিছপুৰ কপাব টিউটৰসকলে পিছে ভুল নুবুজিব টিউটৰ মানে তেওঁলোক টিউচন মাষ্টৰ নহয় প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তেওঁলোক কিন্তু কিয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিলে টিউটৰসকলে চৰকাৰে কয় ৰাজ্যত এতিয়া আন্দোলন নাই আন্দোলন বৰ্জিত পৰিৱেশ ৰাজ্যত পিছে চৰকাৰৰ বিৰুদ্ধে এলানি আন্দোলনত কাৰ্যসূচী ঘোষণা কৰি গৈছে বিভিন্ন দল সংগঠনে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে ৰাজ্যৰ টিউটৰসকলে পিছে এওঁলোকক টিউচন মাষ্টৰ বুলি ভাবি ভুল নকৰিব বিদ্যালয়সমূহৰ আন শিক্ষকৰ দৰে তেওঁলোকো শিক্ষকৰ সমানে স্কুলত উপস্থিত থাকি সমানে পাঠদান দিয়া তেওঁলোকৰ কাম পিছে মুখ্যমন্ত্ৰীৰ কৃপাত তেওঁলোক হৈ পৰিল শিক্ষকৰ পৰা টিউটৰ ফলত সমান কামৰ বাবে তেওঁলোকে লাভ কৰি আছে বৈষম্যমূলক মজুৰি বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল আয়োজন কৰি তেওঁলোকক শিক্ষকৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবী জনাই চৰকাৰক আমি টিউটৰৰ পৰা টিচাৰ হ'ব লাগে সমকামৰ সমমৰ্যাদাটো আমি পাব লাগে পোৱা নাই আমি শিক্ষক মানুহ হৈ আমি মানৱ সম্পদ গঢ়ি আছোঁ এতিয়াও আমি শিক্ষকতা কাম কৰি আছোঁ কিন্তু আমাক দৰমহা দিয়া নাই আমাক মজুৰি দিছে আমাক মাননি দিছে 10,000 12,000 14,000 টকা দৰমহা দিছে শিক্ষকৰ মৰ্যাদা দিয়া নাই আমাৰ চৰকাৰৰ দৃষ্টিত আমি আকৰ্ষণ কৰিব খুজিছোঁ চৰকাৰে আমাক শিক্ষক হিচাপে ঘোষণা কৰক আমাক টিচাৰ বুলি কওক সমকামৰ সমমৰ্যাদাটো দিয়ক চৰকাৰৰ সুবিধা আমাক দিয়ক এতিয়া টিউটৰ বুলি কয় আমাক টিউটৰ কোনো শব্দটো ভাৰতবৰ্ষত আমি পোৱা নাই ক'তো টিউটৰ মানে আমি বুজোঁ যে যিসকলে টিউচন কৰে ঘৰে ঘৰে টিউচন মাষ্টৰ কিন্তু আমিতো টিউচন মাষ্টৰ নহয় আমি শিক্ষক আমি স্কুলত শিক্ষাদান দি আছোঁ MBBS ডক্টৰ ইঞ্জিনিয়াৰ এইবিলাক বনাই আছোঁ মানৱ সম্পদ গঢ়ি আছোঁ ৰাজ্যত বৰ্তমান আছে প্ৰায় 11,000 টিউটৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ টিউটৰসকলৰ ফলত 28 জুলাইত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে টিউটৰসকলে 28 জুলাইত তেওঁলোকে কৰিব দিছপুৰ ঘেৰাও আমিতো আন্দোলন কৰিম আমাৰ কথা থাকিল যে আমি আগৰ পৰাই আমি কৈ আহিছোঁ যে আমি আন্দোলন কৰিম আমি প্ৰেছ মিটত বহোঁ আমি আগৰ পৰাই কাৰ্যসূচী ঘোষণা কৰোঁ যোৱা 11 তাৰিখতো আমাৰ হৈছে আন্দোলন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে সেইখিনি কথাত আমি সন্তুষ্ট নহয় গতিকে আকৌ আমি প্ৰেছ মিট দিছোঁ প্ৰেছ মিটৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিলোঁ যে আমাৰ কাৰ্যসূচী মাজে মাজে চলি থাকিব কিন্তু আমি এটা কাৰ্যসূচী আমি 28 তাৰিখত ঘোষণা কৰিছোঁ আজি আপোনালোকৰ জৰিয়তে 28 তাৰিখত আমি বৃহৎ এটা আন্দোলন আমি কৰি তুলিম সেই আন্দোলনটো হ'ব দিছপুৰ চলা কাৰ্যসূচী দিছপুৰ ঘেৰাও আমি চাৰিওফালৰ পৰা দিছপুৰ ঘেৰাও কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি খুজিম মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ লগত কথা ক'ব লাগিব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট